আমাৰ ঘৰৰ পাভৰ যোৰা তো হে গাইজ গুড ইভিনিং তো এতিয়া গধূলি হৈছে যিহেতু তো আমাৰ আজি মোৰ মা আৰু দেউতা ওলাইছে বিয়া খাব যাবলৈ তাকো বহুত দিনৰ পিছত মানে আগে পিছে লগত গৈছে কিন্তু মা যিহেতু অপাৰেশ্যনৰ পিছত আৰু দেউতাৰো মাজতে গা ভাল নাছিলে গতিকে বহুত দিন ক'তো যোৱা নাছিল আমাক যে এই থৈ যে বিয়া ঘৰ গুচি গৈছ আৰু এখেত আমাৰ ভাইটিকটো চিনি পাই চাহ যিহেতু বহুতে কৈ থাকে যে মোৰ দেউতাক দেখা নাই গতিকে এইজন চাই লওক মোৰ দেউতা তাৰপিছত দেউতাই কৈছে ছেফটি ফাৰ্ষ্ট গাইজ ছেফটি ফাৰ্ষ্ট তো ৰাতিপুৱা স্কুটি ধুই মেলি মানে হেলমেট চেলমেট শুকুৱাই মেলি আজৰি যে বিয়া ঘৰ যাম চাব হা ইয়া ছেফটি ফাৰ্ষ্ট দুইটা হেলমেট লৈ আহিছে আৰু ইমান ধুনীয়াকৈ ৰেডি হোৱাৰ পিছত দেউতা কৈছে দিয়া ফটো কপিটো হ'ব লাগে কৈছে ব'লা ফটোগ্ৰাফাৰ আজি মই কৰিম আৰু এখেত আমাৰ ভাইটি সি অকল CID চোৱাত ব্যস্ত কেনেকৈ দেখাইছে যা আকৌ তো টপিটো উঠা আকৌ একো অহাই নাই মাথাটো চেহেৰাটোৱে অহা নাই গগলে এ গগলে গগলে চাবি দে এইটো চাই জোতা আছে যা তই পিছে পিছে যা ৰৈ যাব নাই তোকে নাই লাগিলে যা যা তেওঁলোকৰ কথা যিহেতু আমি এইকেইদিন দুখনমান বিয়া খালোঁ গতিকে এতিয়াৰ পৰা যিমান বিয়া হ'ব তেওঁলোকে খাব মইতো ঠিক আছে দিয়া তোমালোকৰ মৰ্জিটোৱে হওক বাৰু তাৰপিছত ময়ো তেওঁলোকক দিলোঁ বিদায় এইটো দেওবাৰ আছিলে কাম বনবোৰ আজৰি কৰি আমি এফালে ওলাই যাওঁ ফুৰিবলৈ তো আজিৰ ব্লগটো ইমানটোৱে আছিলে মানে মা দেউতাক ওলোৱা দেখি ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিলোঁ আৰু বেয়া নাপাব গাইজ বাই